গুড মৰ্নিং সকলোকে। আজি মোৰ দোকানলৈ ওলাই যোৱা অলপ দেৰি হৈ গ'ল। আজি মানে ৰাতিপুৱাই আমাৰ ঘৰলৈ আলহী আহিলে আৰু আলহী আহিলে আমাৰ দুয়োৰে মনত বৰ ফূৰ্তি লাগে। অতিথি দেৱ ভৱ বুলি এষাৰ কথা আছে, সেইকাৰণে আমি আলহী আহিলে বহুত ভাল পাওঁ আৰু শুশ্ৰূষা কৰি বিৰাটে ভাল পাওঁ। আৰু আলহীক ভাত পানী বনাই খুৱাই মেলি ওলাই আহোঁতে দোকানলৈ অলপ দেৰিয়ে হৈ গ'ল। আৰু ভাগ্য ভাল, কালি মই চাবিটো মোৰ ষ্টাফগৰাকীক দি আহিছিলোঁ দোকানৰ, আৰু সেইবাবে তাই ৰাতিপুৱাই দোকানখন খুলিলে। সেইবাবে মই নিশ্চিন্ত মনে ঘৰতে আছোঁ আৰু ওলাই আহোঁতে আমাৰ কাৰণে দেৰি হ'ল যদিও মই চিন্তা কৰা নাই। আৰু এফালে আলহী পিছে আৰু আমি আগে আহি আছোঁ এতিয়া চিলাপথাৰলৈ বুলি। আৰু চিলাপথাৰ মানে মোৰ পাৰ্লাৰলৈ বুলি আমি ওলাই আহিছোঁ দুয়োজনে। মোক থৈ পিনি মোৰ হাজবেণ্ডে গুচি আহিব, আৰু সেইকাৰণে আমি আগে আৰু আমাৰ আলহী পিছে আমি একেলগে ওলাই আহিছোঁ। আৰু এতিয়া আমি যাওঁ বলক মোৰ দোকানলৈ। এতিয়া আমি আহি পাই গ'লোহি মোৰ পাৰ্লাৰলৈ, আৰু এতিয়া যাওঁ দোকানত কি কাম চলি আছে, কোন আছে কোন নাই, আৰু আপোনালোকক দেখুৱাই থাকিম ভিডিঅ'টো। আপোনালোকে শেষলৈকে ভিডিঅ'টো চাব বুলি আশা কৰিলোঁ। আৰু এতিয়া মই সোমাই আহিছোঁ ভিতৰলৈ যাওঁ। এইফালে বাহিৰত মানুহ বহি আছে, আৰু এতিয়া আমি ভিতৰলৈ যাওঁ বলক। এইফালে হেয়াৰ কাটিঙৰ কাম চলি আছে, আৰু ইয়াত মা বহি আছে। আজি দেখিছোঁ ষ্টুডেণ্ট বাকীকেইজনী অহা নাই, আৰু এগৰাকী আহিছে। আৰু এইফালে মোৰ ভণ্টি, তাই হেয়াৰ ষ্ট্ৰেইটনিঙৰ কাম কৰি আছে। এফালে ষ্টুডেণ্টগৰাকীয়ে অলপ হেল্প কৰি দিছে, আৰু তাই কৰি আছে হেয়াৰ কাটিং। আৰু এইফালে চলি আছে হেয়াৰ ষ্ট্ৰেইটনিঙৰ কাম, আৰু দুয়োগৰাকীয়ে মিলিজুলি ধুনীয়াকৈ আইৰনিং কৰি আছে। আৰু মই ধুনীয়াকৈ আহি ভিডিঅ' কৰাত লাগি গ'লোহি। আৰু এতিয়া মই বেগ চেগ থৈ ধুনীয়াকৈ মই মোৰ কামত লাগি যাওঁ, ময়ো অলপ হেল্প কৰি দিওঁ। আৰু তাৰ মাজতে আহি পালে এগৰাকী ক্লায়েণ্ট। তেখেতে ফেচিয়েল কৰিলে আৰু থ্ৰেডিং কৰিলে, আৰু তেখেতে ক'লে কাণ ফুটাম আৰু নাক ফুটাম বুলি। আৰু তাৰপিছত মই ধুনীয়াকৈ বস্তুবোৰ যোগাৰ কৰি ধুনীয়াকৈ চিনটো দি লৈছোঁ। আৰু তাৰপিছত প্ৰথমতে কাণ ফুটাম, তাৰপিছতে আমি নাকটো ফুটাই দিম। তেখেতে পিছে ভয় কৰা নাই অলপো, কাৰণ কিয় তেখেতৰ মানে বহুত হেঁপাহ কাণত আৰু নাকত ফুলি পিন্ধিবলৈ। আৰু তেখেতে কৈছে 3 পাত 4 পাতমান কাণত ফুলি পিন্ধিম বুলি। আৰু তাৰপিছত মই ক'লোঁ কি নাই, আজি একেলগে ফুটাব নালাগে, আজি প্ৰথমতে এটাই কৰি লওক আৰু নাকত কৰি লওক। তাৰপিছত যেতিয়া শুকাব ভাল হ'ব, তাৰপিছত আকৌ আপুনি পিছত ফুটাই ল'ব। আৰু তেখেতে হ'ব বুলি ক'লে। আৰু কাণ ফুটাওঁতে তেখেতে পিছে অলপো দুখ নাপালে দেই, সেইকাৰণে তেখেতে ধুনীয়াকৈ আছে, হাঁহিয়ে আছে। আৰু তেখেতে এতিয়া ক'লে নাকটো ফুটাম বুলি। এতিয়া মই লৈছোঁ নাকটো ফুটাবলৈ। মেচিনটোৰ অকণমান মাত শুনি পিনি তেখেতে চক খালে, কিন্তু ইমান মানে ভয় লগা নাই, ইমান বিষোৱাও নাই বুলি ক'লে। আৰু এসপ্তাহমানৰ পিছত বোলে আকৌ আহিব তেখেতে ওপৰত কাণ ফুটাবলৈ। তেখেতৰ হাঁহি দেখিছে নাই। আৰু এতিয়া মানে চুলি ষ্ট্ৰেটৰ প্ৰথমৰ ভিডিঅ'টো মোৰ ক্লায়েণ্টগৰাকীয়ে কৰি ৰাখিছিলে, আৰু তাইৰ পৰা লৈ মই অলপ ভিডিঅ' দেখাবলৈ চেষ্টা কৰিলোঁ। আৰু এয়া ইমান কাৰ্লি আৰু ইমান ডেমেজ আছিলে চুলিটো, আৰু তাৰ পিছত চুলিখিনি কেনেকুৱা ধুনীয়া হৈ গ'ল আপোনালোকে চাব পাৰে। এইফালে বহুত ধুনীয়া শ্বাইনিং আহিছে, আৰু বহুত ধুনীয়াই চিল্কি হৈছে। তেখেতে যদি চুলিখিনি ধুনীয়াকৈ ৰাখে, সদায় এনেকৈ ধুনীয়াই হৈ থাকিব। আৰু স্পা কৰি থাকিব লাগিব মাজে মাজে। স্পা কৰি থাকিলে চুলিটো আৰু বহুত বেছি ধুনীয়াই হ'ব। তেখেতে মানে বহুত হেপী চুলিখিনিক লৈ পিনি। তেখেতে কৈ আছিলে মোক, তাৰপিছত মই ক'লোঁ কি ভিডিঅ'ত আপুনি কৈ দিয়ক। তেখেতে আকৌ বৰ লাজ কৰে ভিডিঅ'ত কথা ক'বলৈ। তেখেতে ক'লে নাই মই নকওঁ বাৰু, ঠিক আছে, শেষত মোৰ মুখখন বাৰু উলিয়াই দিব। সেই বুলি কোৱাত আমি মুখখন অলপ উলিয়াই দিলোঁ। তেখেতে বহুত সুখী, আৰু তেখেতে সুখী মানে আমিও সুখী। আমি যিমান পাৰোঁ ক্লায়েণ্টক সুখী কৰিবলৈ, কামখিনি ছেটিছফাই কৰিবলৈ আমি চেষ্টা কৰোঁ। আৰু যদি তেওঁলোকে কয় আমি কামখিনি কৰি বহুত ভাল পালোঁ, আকৌ পিছলৈ আহি থাকিম, তাতকৈ আৰু সুখৰ কথা আমাৰ বাবে একোৱেই নাই। আৰু মোৰ আজিৰ ভিডিঅ'টোত ইমানেই আছিলে। আশা কৰোঁ আপোনালোকে মোৰ ভিডিঅ'টো চাই ভাল পালে। বাই বাই। আজি